অসম সাহিত্য সভাৰ সপ্তদশম পাঠশালা অধিৱেশনৰ আজি অন্তিমটো দিন আৰু আজি অন্তিমটো দিনতো লোকাৰণ্য হৈ পৰিছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত জনগোষ্ঠীয় গাঁৱত দেখা গৈছে কিছু থলুৱা সামগ্ৰীৰে সজাই তুলিছে কিছু জনগোষ্ঠীয় ঘৰ। তাতো মানুহৰ সমাগম দেখা গৈছে। অন্তিম দিনৰ কাৰ্যসূচীত আচলতে বহুতো কাৰ্যসূচীও ৰূপায়ণ হৈ আছে। জনগোষ্ঠীয় গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগমুহূৰ্তত জানিবলৈ বিচাৰিম এই সমিতিৰ এগৰাকী বিষয়ববীয়াৰ তেওঁৰ মনৰ কথা, আজিৰ দিনটোত কি কয় তেওঁ আজিৰ এই অন্তিম দিনত তেওঁৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আজি এই জনগোষ্ঠীয় গাঁৱত বহুত সমাগম দেখা গৈছে, মানুহৰ ব্যতিক্ৰম দেখা গৈছে এইবাৰ পাঠশালা অধিৱেশনত, কি ক'ব? নাই, আমি আৰম্ভণিৰ পৰা এটা অনুভৱ কৰিছিলোঁ যে এই সপ্তদশম অসম সাহিত্য সভাৰ পাঠশালা যিখন বজালী অধিৱেশন, এই অধিৱেশনখনে আচলতে অসম সাহিত্য সভাক এটা নতুন শক্তি আৰু নতুন গতি প্ৰদান কৰিলে। আমি এইটো কোৱা নাই যে সাহিত্য সভাৰ শক্তি বা গতি নাই। যিহেতু অসমৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান, এই জাতীয় অনুষ্ঠানটোৰ শক্তি যিমানে বৃদ্ধি হয় সিমানে আমাৰ জাতীয় জীৱনটো সমৃদ্ধ হয়। কাৰণ ভাষাক বাদ দিলে আমি কেতিয়াও আমাৰ পৰিচয় নাথাকে। গতিকে এই জাতীয় অনুষ্ঠানটোৱে আজি বিভিন্ন ক্ষেত্ৰত ভাষাটোক জীয়াই ৰখাৰ কাৰণে কাম কৰি আহিছে। গতিকে আমি দেখিছোঁ যে আগত বিভিন্ন ধৰণৰ আলোচনা হৈছিলে, সাহিত্য সভাক লৈ চৰ্চা হৈছিলে, কেতিয়াবা বিতৰ্ক হৈছিলে। কিন্তু এই অধিৱেশনখনে সাহিত্য সভাক লৈ কৰা যিটো চৰ্চা, যিবিলাক নিগেটিভ কথা, এই কথাবিলাক একেবাৰে মষিমূৰ কৰি এটা নতুন শক্তি আৰু গতিৰে কাম কৰিবলৈ সকলোকে সাহস দিছে, শক্তি দিছে। গতিকে আজি আপোনালোকে নিশ্চয় দেখিছে যে এই সপ্তদশম পাঠশালা এই অধিৱেশনখনতে এতিয়া বিজ্ঞান প্ৰদৰ্শনী মেলা সংযোজন কৰা হৈছে। ইয়াত আমাৰ পিছফালে এই যিখন মিচিং গাঁও বুলি নহয়, জনজাতীয় গাঁও এখন, গতিকে জনজাতিসকলৰ যি ধৰণৰ তেওঁলোকৰ কালচাৰ, এই কালচাৰখিনি তুলি ধৰা হৈছে। তাৰ মেছেজটোৱে এইটো যে এই যে বৃহত্তৰ অসমৰ জাতি জনগোষ্ঠীক যে একত্ৰিত কৰি এই জাতীয় অনুষ্ঠানটোৱে কাম কৰিছে তাৰ প্ৰমাণ কৰিছে। ইতিমধ্যে এই অধিৱেশনখনক লৈ হয়তো কিছু নিগেটিভ কথা হয়তো ওলাব পাৰে, কিন্তু আমি দেখিছোঁ যে সামগ্ৰিকভাৱে এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ আৰু সফল অধিৱেশন বুলি আমি এজন সম্পাদক হিচাপে দাবী কৰিছোঁ। আৰু এই প্ৰত্যেকটো কথাৰ এটা বিপৰীত প্ৰতিক্ৰিয়া থাকে। ইয়াত লাখ লাখ মানুহৰ সমাগম হৈছে, কেতিয়াবা অনিচ্ছাকৃত কাৰোবাৰ হয়তো ভুল হ'ব পাৰে। গতিকে আমি আশা ৰাখিছোঁ যে এই সৰু কথাবিলাক বাদ দি যদি আমি চাওঁ যে এই অধিৱেশনখনে আচলতে আমি ভাবোঁ যে অসম সাহিত্য সভাৰ ইতিহাসত এক আৰু নতুন মাত্ৰা আৰু বিজ্ঞান প্ৰদৰ্শনী মেলা সংযোজনেৰে ইয়াক এটা নতুন ইতিহাস সৃষ্টি কৰিছে। যি এই পাঠশালা অধিৱেশন অনুষ্ঠিত হৈছে, ইয়াৰ পিছত য'ত হ'ব তেওঁৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? নাই, ঠিক তেনেকুৱা কথাটো নহয়। কিন্তু সকলোৱে ভাবে যে আমি বেষ্ট যিবিলাক আমাৰ কেপাচিটি থাকে, যে ইয়াতকৈ যদি কোনোবাই ভাল কৰিব পাৰে, সেইটো কেৱল বজালী বুলি নহয়। আমি চেষ্টা কৰিছোঁ প্ৰত্যেকজন বজালীয়ে সংকীৰ্ণ ৰাজনীতিৰ ঊৰ্ধত থাকি একত্ৰিত হৈ প্ৰত্যেকজন বজালী এক প্ৰত্যাহ্বান হিচাপে লৈছিল যে এই সাহিত্য সভাখন যিকোনো কাৰণতে সফল কৰিব। গতিকে আজি একেবাৰে শেষ দিন। এতিয়ালৈকে আমি দেখিছোঁ আমি ভবা ধৰণে হৈছে। গতিকে আহি থকা অধিৱেশনবিলাক যি ঠাইতে হ'ব, আমি আশা কৰিম যে ইয়াত ভাল হৈছে, ইয়াতকৈ আৰু ভাল হওক, আৰু সেইটোৱে আমাক শক্তি দিব, সাহস দিব আৰু জাতিটোক সমৃদ্ধিশালী কৰিব। নিশ্চয়কৈ এক ব্যতিক্ৰমী পদক্ষেপেৰে অনুষ্ঠিত হৈছে পাঠশালাত এই সাহিত্য সভাৰ অধিৱেশন। আমি সামগ্ৰিক দৃশ্য দেখুৱাম, আপোনালোকে চাই থাকক এনিভাৰত 24 বজালী ভট্টদেৱ ক্ষেত্ৰৰ পৰা। মই সঞ্জীৱ দাস, এনিভাৰত 24।